যুৱতীগৰাকীক ফুলাম গামোচা আৰু ফুলত থোপাৰে তেখেতক সম্বৰ্ধনা জনাব বিচাৰিছে। মই সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া অসমীয়া যুৱ মঞ্চ, ডিব্ৰুগড় জিলা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিয়ে এই শিক্ষিত নিবনুৱা যুৱতীগৰাকী যি ই ৰিক্সা চলাই নিজৰ জীৱন সংগ্ৰাম কৰি আছে, আজি তেখেতক এখন ফুলাম গামোচাৰে অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ সন্মানীয় সম্পাদক বিশাল গগৈ, বিপুল গগৈ এখন ফুলাম গামোচাৰে তেখেতক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিব বিচাৰিছে। আৰু আমাৰ সহকাৰী সম্পাদক অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ প্ৰণৱজ্যোতি ফুকনে এখনি ফুলৰ থোপাৰে মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছে যে আগবাঢ়ি যাওক, ভৱিষ্যতে আৰু আগবাঢ়ি যাওক। আমাৰ ৰঞ্জন সেন ডাঙৰীয়া, তেখেতে এজন সমাজকৰ্মী, তেখেতে যিহেতু যুৱতীগৰাকী 7th চেমত পঢ়ি আছে, গতিকে তেখেতক এখনি কলম দি তেখেতক উৎসাহিত যোগাইছে। মই পোনে পোনে ডিব্ৰুগড় জিলাৰ সম্পাদক মই বিপুল গগৈক সুধিব বিচাৰিম, কালি আমি ভিডিঅ'টো মই দিছিলোঁ, আপলোড কৰিছিলোঁ, যথেষ্ট ৰাইজৰ সঁহাৰি পাইছিলোঁ যে এজন শিক্ষিত নিবনুৱা যুৱতীয়ে ই ৰিক্সা চলাই জীৱন সংগ্ৰাম কৰি আছে। নাৰী সদায় আগবাঢ়ি আহিব লাগিব। কি কয়? হয় হয়, এই কথাটোত আমিও একমত যে নাৰীখিনি সদায় ওলাই আহিব লাগে আৰু চৰকাৰে যিবিলাক আঁচনি তৈয়াৰ কৰে বা বেটেৰী ৰিক্সা প্ৰদান কৰে, তেওঁলোকৰ দিনা উদীয়মান যুৱতীক প্ৰদান কৰিব লাগে। তেতিয়াহে আমাৰ সমাজখন অকণ পৰিৱৰ্তন হ'ব। আৰু তাৰ লগতে চৰকাৰক এটা অনুৰোধ জনাওঁ, তেওঁ পঢ়ি আছে যিহেতু এবাৰ ডিগ্ৰী 3rd চেম বুলি আমি শুনা পাইছোঁ, তেখেতক উৎসাহ দি আৰু তেওঁ ভৱিষ্যতে পঢ়িবলৈ তেওঁক সহায় সহযোগ কৰে চৰকাৰে, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু মৰাণবাসী হয়, তেওঁ এই গৌৰৱান্বিত কাম কৰাৰ বাবে আমি তেওঁক অনুপ্ৰেৰণা যোগাইছোঁ আৰু তেওঁক সদায় এনেকৈ আগবাঢ়ি যাবলৈ যি সাহস কৰি ওলাই আহিছে এগৰাকী যুৱতী হৈও। আজি আমাৰ কিছুমান নিবনুৱা যুৱক বহি থাকে, কিন্তু যুৱতীগৰাকী আগবাঢ়ি আহিছে, তাৰ কাৰণে তেওঁক অশেষ ধন্যবাদ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতিৰ পৰা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ধন্যবাদ। মই প্ৰণৱজ্যোতি ফুকন, সহকাৰী সম্পাদক। কি ক'ব? এক আদৰ্শ, মহিলাৰ কাৰণে এক আদৰণীয় পদক্ষেপ আৰু তেখেতৰ ভৱিষ্যত জীৱনত যিহেতু তেওঁ পঢ়া শুনা কৰি আছে, গতিকে তেওঁ শিক্ষাৰ ক্ষেত্ৰত যেন উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিলোঁ অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতি হৈ। ধন্যবাদ। ৰঞ্জন সেন, সমাজকৰ্মী, কি ক'ব? আজি মৰাণৰ ৰাজপথত মই কেইদিনৰ পৰাই এইটো দেখিলোঁ যে যুৱতীগৰাকীয়ে চলাইছে, জীৱন সংগ্ৰাম কৰি আছে। তাতে কালি মই ভিডিঅ' এটা দিছিলোঁ, যথেষ্ট ৰাইজৰ সমাদৰ লাভ কৰিছিলোঁ। কি ক'ব? মানুহ জীৱনত জীয়াই থাকে সফল হ'বৰ কাৰণে। সফলতা অকল স্কুলীয়া শিক্ষা ল'লেই নাহে, শিক্ষাৰ লগতে মানুহে কৰ্ম কৰিব লাগিব। যদি কৰ্ম নকৰে তেনেহ'লে মানুহ জীৱনত কেতিয়াও সফল হ'ব নোৱাৰে। অকল স্কুলীয়া শিক্ষা, স্কুলীয়া চাৰ্টিফিকেটখন ল'লেই মানুহ জীৱনত সফল হ'ব নোৱাৰে। কিন্তু এগৰাকী